কৃষ্ণ মাধৱ মাধৱ। আমি সকলোলৈকৈ ভক্তি ভৰা সেৱা আৰু নমস্কাৰ জনাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আমাৰ অনুষ্ঠানলৈ অসমৰ এগৰাকী শিল্পী, মাটিৰ শিল্পী, থলুৱা সংস্কৃতিৰে জীপাল হৈ থকা শিল্পী আৰু অতিকৈ শ্ৰদ্ধাৰ, বিশেষকৈ আমাৰ শ্ৰীমন্ত গুৰুজনা শংকৰ গুৰুজনাৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱা গোলাঘাট জিলাৰ গণকপুখুৰী অঞ্চলৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ অজিত বৰা বাবজনা, তেখেত আমাৰ মাজলৈ আমি আমন্ত্ৰণ কৰি আনিছো। আমি এই আপাহতে জনাব বিচাৰিছো যে অলপতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা তেখেতৰ জীৱনজোৰা সংস্কৃতিৰ পথাৰত, বিশেষকৈ শংকৰী সংস্কৃতিৰ পথাৰলৈ যি অৱদান আগবঢ়াইছে অনবদ্য, তাৰ বাবে তেখেতক এক বিশেষ বঁটাৰে বিভূষিত কৰিছে আৰু অহা ৰঙীয়া অধিৱেশনত সেই বঁটা প্ৰদান কৰা হ'ব। শংকৰী সংস্কৃতিৰ গীত মাতৰ লগতে আৰু অংকীয়া গীত মাতসমূহৰ লগতে তেখেতে অসমৰ যি থলুৱা সংস্কৃতি, যি লোক সংস্কৃতি, সেই লোক সংস্কৃতি দেহ বিচাৰ গীত, মন গীত, বৰগীত, বিহুসুৰীয়া গীত অপৰাধ বৰ্জন কৰিব। বৰগীত নপৰে লোক সংস্কৃতি, মনগীত, বিহুসুৰীয়া গীত, মণিকোৱৰৰ গীত, বিভিন্ন আমাৰ যিখিনি গীত আছে সেই সকলো গীতখিনিৰ ওপৰত তেখেতে নিৰলসভাৱে অধ্যয়ন কৰিছে। সেই অধ্যয়ন গৱেষণামূলক অধ্যয়ন, আৰু সেই অধ্যয়নৰ যোগেদি তেখেতৰ পৰিপক্ক অভিজ্ঞতাৰে নতুন প্ৰজন্মকো শিক্ষা প্ৰদান কৰি আহিছে। গতিকে আৰু সেই শিক্ষা প্ৰদানৰ যোগেদি নতুন প্ৰজন্মই যি ধৰণে গীতসমূহ শিকিছে, তাৰ স্বীকৃতি স্বৰূপে ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটাৰে তেখেতক বিভূষিত কৰিছে। ইয়াৰ লগতে বিভিন্ন অসমৰ অনুষ্ঠানে তেখেতক লোকসংগীতৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আৰু তেখেতেও সেই সম্বৰ্ধনাত দুগুণ উৎসাহিত হৈ এতিয়াও ৭৩ ঊৰ্ধতো তেখেতে নিৰলসভাৱে সংগীত শিকাই আছে আজিৰ প্ৰজন্মৰ বাবে। আমি এনেগৰাকী মহান শিল্পীৰ ওচৰত আমি আহিছো, আৰু তেখেতৰ অভিজ্ঞতাপূৰ্ণ কৰ্মৰাজিৰ মাজৰ পৰা আমি আপোনাক ক'বলৈ আগবঢ়াব খুজিছো যে প্ৰকৃততে লোকশিল্পী কি, শংকৰী সংগীত কি। আমি আপোনালৈ সেৱা আগবঢ়ালো বৰাবক। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, কৃষ্ণ কৃষ্ণ। হয়, আমি আৰম্ভণিতে আপোনাক এষাৰ প্ৰশ্ন বুলি নকওঁ, আমি আচলতে গোটেই বস্তুটো আমি আলোচনাহে কৰিম সংগীতৰ ওপৰত। আমি আলোচনাৰ প্ৰথম মুকলি কৰিব বিচাৰিছো গুৰুজনাৰ সৃষ্টিৰ বৰগীত আৰু অংকীয়া গীতসমূহ। এই গীতসমূহৰ ওপৰত প্ৰণালীবদ্ধভাৱে শিক্ষাৰ যি ব্যৱস্থা, সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৱা শতিকাৰ ৯০ দশকৰ প্ৰাৰম্ভণিতে ব্যৱস্থা এটা কৰিছিল, আৰু সেই ব্যৱস্থাৰ হাত ধৰিব লগা হৈছিল বহুকেইজনৰ লগতে আপুনিও সেই ব্যৱস্থাৰ লগত অতঃপৰে জড়িত হৈছিলে। এতিয়া সেই ব্যৱস্থাৰ যি বৰগীতৰ স্বৰলিপি, অংকীয়া গীতৰ স্বৰলিপি আজিৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্টখিনি অৰিহণা আছে বুলি আমি গম পাইছো। গতিকে সেই বিষয়ে অকমান আমাৰ আগত অৱগত কৰিব নেকি? কৃষ্ণ, আমি শইকীয়া বাপুলে প্ৰণাম জনাই এই অনুষ্ঠানৰ শ্ৰোতা বন্ধুলে আমি প্ৰণাম জনালো। আমাক শইকীয়াদেৱে বৰগীতৰ যি প্ৰণালীবদ্ধ শিক্ষা, এই সম্পৰ্কত আমাৰ যি অভিজ্ঞতা, সেই সম্পৰ্কত অকমান জানিব বিচাৰিছে। এইটো ঠিক যে গুৰুজনাই আজিৰ পৰা ৫৫০ বছৰ আগতে আমাৰ কাৰণে যি বৰগীত সৃষ্টি কৰিছিল, তাৰ কোনো স্বৰলিপি আৰু প্ৰণালীবদ্ধ শিক্ষা নোহোৱাৰ কাৰণে আমাৰ সত্ৰভেদে এই সংগীতৰ যি সুৰ বা তাৰ যিখিনি স্বৰ, সেইখিনি কিছু ব্যাঘাত নজন্মা নহয়। আমাৰ গুৰুজনাৰ এই সংস্কৃতি প্ৰণালীবদ্ধভাৱে ৩খন সত্ৰত আমি থুল বুলি কওঁ, কমলাবাৰী সত্ৰ, বৰদোৱা সত্ৰ আৰু বৰপেটা সত্ৰ, এই ৩ থুলৰ আৰ্হিত আজিও এই বৰগীতসমূহ বা অংকীয়া গীতসমূহ চৰ্চা কৰা হয়। কিন্তু এই প্ৰণালীবদ্ধ ব্যাকৰণিক যি শিক্ষা, এইখিনিৰ যি কিতাপ পত্ৰ, এইখিনি পোৱা হোৱা নাছিল।
আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰায় 100 বছৰ মান হৈছে এতিয়া জন্ম হোৱা 91 সংখ্যক আমাৰ যি ৰাজ্যিক অধিৱেশন অহা ৰঙিয়াত অনুষ্ঠিত হ'ব। গতিকে 90 বছৰত আনুষ্ঠানিকতাৰ মাজেদি এই 91 বছৰ হৈছে যদিও এই অনুষ্ঠান ভাগ গঠন হোৱাৰ যি পৰিক্ৰমা এইখিনি প্ৰায় 100 বছৰৰ ওচৰা-ওচৰি হ'ল। বা যে কি নহওক শ্ৰীমন্ত শংকৰদেৱ সংঘ নিজে এটা সাংস্কৃতিক অনুষ্ঠান, গুৰুজনাৰ গীত মাত যিখিনি সম্পদ এইখিনি শুদ্ধ ৰূপত তাৰ চৰ্চা আৰু ৰক্ষণাবেক্ষণা প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দি ইয়াৰ যাৰ উদ্দেশ্য সেই উদ্দেশ্যেৰে ঠিক 90 দশকৰ আগত এই বৰগীতসমূহৰ স্বৰলিপি কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ আমাৰ প্ৰয়াত বৰগীতৰ আচাৰ্য পণ্ডিত গৱেষক গোলাম মহন্তদেৱৰ নেতৃত্বত 12টা সৰল ৰাগৰ বৰগীতৰ যি স্বৰলিপি সেই স্বৰলিপি কৰি তাৰ যেতিয়া পুথি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰচাৰ কৰিলে সেই পুথিৰ আধাৰত আমি ব্যাকৰণিক আৰু প্ৰণালীবদ্ধ যি বৰগীতৰ শিক্ষা এই শিক্ষা লোৱাৰ আমি সুবিধা পালো। এই ক্ষেত্ৰত প্ৰয়াত আমাৰ দেৰগাঁৱৰে ইন্দ্ৰ বৰাদেৱৰ তত্বাৱধানত এই স্বৰলিপি মতে আমি বৰগীত শিকিবলৈ আমি সুবিধা পাইছিলো আৰু নগাঁৱৰ পৰৱৰ্তী কালত নগাঁৱৰ গোলাম মহন্ত দেৱৰ ওচৰত আমি এই ব্যাকৰণিক আৰু প্ৰণালীবদ্ধভাৱে বৰগীত শিকাৰ আমি সুবিধা পাইছিলো। কিন্তু তাৰ আগতেই আমি জন্ম লগ্নৰে পৰা মাত ফুটাৰ পৰা আমাৰ ঘৰত বৰগীতৰ চৰ্চা হৈছিল। আমাৰ দেউতা বৰবায়ন আৰু নগাঁৱৰ এজন ভকত আহি আমাৰ ঘৰত থাকেহি আৰু তেখেতে পুৱা গধূলি সদায় প্ৰসংগ কৰে আৰু বৰগীত গায় আৰু সেই বৰগীতৰ সুৰে আমাক আকৰ্ষণ কৰাৰ বাবে আমাৰ বৰগীতৰ প্ৰতি মন ঢাল খায় আৰু তেতিয়াৰ পৰাই আমি মুখে মুখে বাগৰি অহা বৰগীতসমূহ আৰু যেতিয়া ৰেডিঅ' চেণ্টাৰৰ পৰা গীত শুনিবলৈ ঘৰলৈ ৰেডিঅ' আহিল 1965 চনত আমাৰ ঘৰলৈ ৰেডিঅ' আহে। পাকিস্তানৰ লগত যেতিয়া যুদ্ধ হয় সেই যুদ্ধৰ বা বাতৰি ল'বলৈ ৰেডিঅ'টো অনাৰ পাছত বৰগীতৰ লগতে অসমৰ বিভিন্ন লোকগীতো শুনাৰ আমাৰ সৌভাগ্য ঘটিল আৰু তেতিয়াৰ পৰাই বৰগীত আৰু লোকগীতৰ প্ৰতি আমাৰ যি আগ্ৰহ সেই আগ্ৰহ আজিও আৰু শিক্ষাটো কোনো অন্ত নাই, আদি শিক্ষাৰ আদি আছে অন্ত নাই। গতিকে আজিও এই সম্পদখিনি আমি শিকাৰ আগ্ৰহী আৰু সেই সুযোগতে আমাৰ ওচৰলৈ এই সম্পৰ্কত দুই এটা কথা জানিবৰ কাৰণে বা শিকিবৰ কাৰণে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমি তেওঁলোককো বিদ্যালয়ৰ যোগেদি ব্যক্তিগতভাৱে মোৰ নিজৰ ঘৰত বা ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ বা বিভিন্ন অনুষ্ঠানে আয়োজন কৰা বিভিন্ন বৰগীতৰ বা লোকগীতৰ যিখিনি কৰ্মশালা সেই কৰ্মশালাত আমি আমাৰ সাধ্যানুসাৰে গুৰু দুজনাৰ এই বৰগীতেই হওক বা অংকীয়া গীতেই হওক বা অসমৰ প্ৰচলিত বিশেষকৈ উজনি অসমৰ প্ৰচলিত এই লোকগীতসমূহ আমি প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দি আমি ছাত্ৰ ছাত্ৰীসকলক আজিও শিকাবলৈ আমি হেঁপাহ কৰো আৰু সেইমতে আমি আগবাঢ়ি গৈ আছো। কৃষ্ণ কৃষ্ণ। হয়, আমি অতিকৈ সন্তোষ হৈছো আপুনি কেনেধৰণৰ বৰগীতৰ শিক্ষা গ্ৰহণ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত কি ধৰণে আপুনি সেই শিক্ষাক অগ্ৰসৰ কৰি ললে আমাৰ প্ৰজন্মলৈ অতি সংক্ষেপে কলে আমাৰ নিশ্চয় সকলো শ্ৰোতাই ধন্য হব। এতিয়া আমি এষাৰ কথালৈ আহিব বিচাৰিছো। আপুনি কৈছে যে অসমত বৰগীতৰ ঠোল 3টা আছে নহয় জানো? হয় হয়। এয়া হৈছে বৰপেটাৰ, কমলাবাৰী আৰু বৰদোৱা। আমাৰ 3টা ঠোলত বৰগীতসমূহ ধাৰাবাহিকভাৱে চলি আহিছিলে। এতিয়া এইখিনিতে আমি এটা কথা জানিব বিচাৰিছো যে দেখা গৈছে যে 3টা ঠোলৰে বৰগীতসমূহৰ সুৰৰ বা ৰাগৰ কিছু ভিন্নতা বা তালৰ কিছু ভিন্নতা
পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই বিচাৰ কৰাৰ কাৰণে বৰ এটা জটিল পৰ্যায়ত অৱস্থা হৈছিলে। আজি নহয়, আজি কিছু বছৰ আগত। এতিয়া সেই গোটেইকেইটা বস্তুৰ শুদ্ধতা বা পৰিশুদ্ধ ৰূপত আনিবৰ কাৰণে কেনেধৰণৰ অসমমূলকত প্ৰচেষ্টা হৈছিল? আমি দেখাত বা আমাৰ যিসকল অগ্ৰজ বৰগীতৰ সাধক তেখেতসকলৰ পৰা পোৱা আমি অভিজ্ঞতাৰ যোগেদি যে তিনিওটা থলৰ ভিন্নতা কিছু কিছু ক্ষেত্ৰত আমাক দেখুৱাই আহিছিলে, কিন্তু আমি তিনিও থলৰ বৰগীতৰ যি গায়ন শৈলী সেই গায়ন শৈলীৰ লগত আমি ব্যাকৰণিক দিশত বা সেই কমলাবাৰী বা বৰপেটা থোলৰ যিসকল অভিজ্ঞ বৰ্তমানৰ আমাৰ গায়ক শিল্পী আছে তেখেতসকলৰ লগত আলোচনা মৰ্মে আমি কথাখিনি ব্যাকৰণিকভাৱে চৰ্চা কৰোঁতে বিশেষ পাৰ্থক্য পোৱা নাযায়। আমি যিখিনি চিনাকি গীতৰ সংক্ৰান্তত কৈছো যে ধনশ্ৰী ৰাগ কমলাবাৰীয়ে হওক, বৰদোৱাই হওক বা বৰপেটাই হওক একে তাৰ স্বৰ সংহতি একে, বা মাহুৰ বুলি কোৱাৰ লগে লগে স্বৰ সংহতি একে, বসন্ত ৰাগ বুলি ক'লে স্বৰ সংগতি একে, কিন্তু এনেই গাওঁতে তাৰ আৰোহণ অৱৰোহণৰ ক্ষেত্ৰত কিছু তাৰতম্য, মানে গীতটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে গায়কী কৌশল যিখিনি ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰখিনিত সৰ্বসাধাৰণতে পাৰ্থক্যটো ধৰা পৰে। ধৰি লওক আমাৰ ধনশ্ৰী ৰাগটো, হয়, ধনশ্ৰী ৰাগৰ বৰগীত এটা আমি গাইছো যে আমাৰ সকলোৰে চিনাকি নাৰায়ণ কাহে ভকতি কৰো তেৰা বা বোলহু ৰাম নামহে মুকুতি নিদান। হয় হয়, এই বৰগীতখিনি আমাৰ সকলোৰে পৰিচিত। বোলহু ৰাম নামহে মুকুতি নিদান। বৰদোৱা থলত এনেধৰণে গায়। আকৌ ঠিক নাৰায়ণ কাহে ভকতি কৰো তেৰা, একেই স্বৰ সংগতি। তাৰ আৰোহণত সা গা মা পা নি সা, এই আৰোহণৰ পৰা এই দুভাগ বৰগীতৰ সুৰ প্ৰতিষ্ঠা কৰিছে। হয়, আকৌ সেই ধনশ্ৰী ৰাগৰে অৱৰোহণত যিকেইটা স্বৰ সংগতি আছে সা নি দা পা মা গা ৰে সা, গতিকে বৰপেটাৰ থোলে মন মেৰে ৰাম চৰণ হি লাগু। গতিকে এই বৰগীতটি ধনশ্ৰী ৰাগৰ যি আৰোহণ অৱৰোহণ, এই বাকীটা গীত আৰোহণৰ পৰা তাক প্ৰতিষ্ঠা কৰিলে আৰু বৰপেটা থোলে এইটো অৱৰোহণৰ পৰা ইয়াক প্ৰতিষ্ঠা কৰিছে গীতক। কিন্তু তাৰ যি স্বৰ সংগতি, দুইটা স্বৰ সংগতি সম্পূৰ্ণ একে, কিন্তু আমি কওঁ যে বৰপেটা আৰু বা বৰদোৱা বা কমলাবাৰীৰ সত্ৰ আমাৰ গায়ন শৈলীবোৰৰ ভিন্নতা আছে। এই গীত দুটা শুনাত আমি পাৰ্থক্য দেখিলো, কিন্তু তাৰ যি স্বৰ সংহতি, ইয়াৰ স্বৰ সংহতি 100%ই একে। হয়, তাৰমানে আমাৰ স্বৰ সংহতিৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হব পৰা যায়, কিন্তু আপোনাৰ গায়ন শৈলী বুলি যিটো কোৱা যায় সেই গায়ন শৈলীটোত ভিন্নতা হোৱাৰ কাৰণে ধৰক সুৰটো হয়, অৱৰোহণৰ পৰা আৰম্ভ কৰে, তেওঁলোকে আৰোহণত আৰম্ভ কৰে, তেনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰিছে। হয়, আৰু সেই আমি এতিয়া তিনিও ভাগ বা তিনিওটা থোলৰ যি বৰগীতৰ, সেইকাৰণে আমি শুনোতে অকমান
ব্যতিক্ৰমী হিচাপে দেখা পাওঁ বা বেলেগ বেলেগকে দেখা পাওঁ, নহয় জানো? অৱশ্যে তেওঁলোকৰ সত্ৰৰ নিজস্ব কিছু বৈশিষ্ট্য আছে। এতিয়া আমি বৰগীতটো গাওঁতে যিখিনি ৰাগালাপ কৰা হয়, সেইখিনি বৰদোৱাত ফুলে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি পেলাই এইটো পৰিবেশন কৰে। কমলাবাৰীত ফুলে গোবিন্দ গোবিন্দ বা কৃষ্ণ শংকৰ হৰি ৰাম ৰাম এনেধৰণে গায়। বা বৰপেটা সত্ৰও কৃষ্ণ শংকৰ হৰি ৰাম ৰাম এই ধৰণে গায়। গতিকে ইয়াৰ ভিতৰত সেই গায়কী শৈলীত এইখিনি ভিন্নতা দেখা পোৱা যায়। কিন্তু সেই ভিন্নতা হলেও সেই ৰাগটোত যিখিনি স্বৰ সংগতি, যিখিনি স্বৰ তাত ব্যৱহাৰ হয়, গতিকে সেই ৰাগ আলাপটোত সেই স্বৰখিনিয়ে ব্যৱহাৰ হয়। গতিকে এই ক্ষেত্ৰত একো অসুবিধা হৈছে বুলি আমি নাভাবো। তাৰমানে আপোনাৰ স্বৰৰ সংহতিখিনি একেই থাকে, খালি পৰিবেশন কৰোঁতে গায়ন শৈলী কৰোঁতে গীতটো বেলেগ বেলেগ ধৰণৰ সেই স্বৰখিনিক লগাই বেলেগ বেলেগ ধৰণে আৰম্ভ কৰা হয়, নহয় জানো? এতিয়া হ'ল কি, এই যে ভিন্নতাটো দূৰ কৰিবৰ কাৰণে বা তেওঁলোকৰ মাজত এটা সমন্বয় সৃষ্টি কৰি আনিবৰ কাৰণে কিবা ব্যৱস্থা হাতত লৈছে নেকি? বা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাত এই তিনিওটা থোলৰ সমন্বিত প্ৰচেষ্টা হৈছে নে সম্পূৰ্ণৰূপে বেলেগকে কৰা হৈছে? নহয়, তিনিওটা থোলৰ সম্পৰ্কতহে আমাৰ এই যিখিনি গীত মাত ইতিমধ্যে স্বৰলিপি কৰি আমাৰ হাতত দিলে, এইখিনি তিনিওটা থোলৰ বিজ্ঞ অভিজ্ঞ যিসকল পুৰণা ব্যক্তি, তেখেতসকলৰ লগত আলোচনা কৰি পেলাইহে এই স্বৰলিপিখিনি প্ৰস্তুত কৰিছে। গতিকে সেই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া নিজা বৰগীতৰ আমাক বহুতে কয় যে আমি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি কলে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম্পৰা। এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম্পৰা মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হোৱা 100 বছৰ হৈছে বুলিয়ে ধৰিছো, বা 91 বছৰ হৈছে বুলি যেতিয়া হৈছে আমি 100 বছৰ হৈছে বুলিয়ে ধৰি লৈছো। গতিকে 100 বছৰীয়া বৰগীতৰ এই পৰম্পৰা নহয়, এই আজিৰ পৰা 550 বছৰ আগৰ যি বৰগীতৰ পৰম্পৰা, সেই পৰম্পৰাকে কমলাবাৰী থোলৰ পৰা বৰগীত কেইটামান লৈ তাত সেই বৰগীত কেইটা কেনেধৰণে গাইছে, বৰদোৱাত সেইকেইটা বৰগীত কেনেধৰণে গাইছে, আৰু বৰপেটাত সেই একেকেইটা বৰগীত কেনেধৰণে গাইছে একেকেইটা ৰাগৰ, সেই তাৰ পৰা স্বৰলিপি সংগ্ৰহ কৰি, গতিকে তাত ধনশী ৰাগৰ বিয়লি গায়ন সময়ত কোনখিনি স্বৰ প্ৰয়োগ হয়, আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যি আমাৰ নিৰ্দেশনা আছে যে প্ৰত্যেক প্ৰহৰ বা ৰাতিপুৱা গধূলি দুপৰীয়া গোৱা গীতৰ যি আমাৰ ৰাগৰ ভাগ আছে শাস্ত্ৰীয় সংগীতৰ সেই ভাগ অনুযায়ী, গতিকে আমাৰ বৰগীতখিনি সেই সময় উপযোগী কৰিবলৈ যিখিনি স্বৰৰ প্ৰয়োজন হয়, শাস্ত্ৰীয় সংগীতত যিখিনি স্বীকৃত ৰাগৰ যি সময়ৰ যিখিনি স্বৰ সংগতি, সেইখিনি ৰক্ষা কৰি পেলাই এৰা ধৰা মনোবৃত্তিৰে সত্ৰৰ সম্পূৰ্ণ অংগটো গ্ৰহণ কৰা নাই। গতিকে যিখিনি অংগ গ্ৰহণ কৰিলে গীতটো ৰাগটো শুনিবলৈ শুৱলা হয়, আৰু ৰাগৰ যিটো ব্যাকৰণিক স্থান সেই সময়ত গাব পৰা বৰগীতৰ আমাৰ যি নিৰ্দেশনা আছে, সেই নিৰ্দেশনাখিনি তাত ৰক্ষা হৈছে নাই হোৱা, এই গোটেই কথাখিনি আমাৰ গোলাম মহন্ত ছাৰকে মুখ্য কৰি যিসকল গৱেষক আছিল, তেখেতসকলৰ লগত আলোচনা কৰি পেলাই আমাৰ এই ৰাগখিনি নিবন্ধ কৰিছিলে, আৰু সেইখিনি আমি ভাবো বিজ্ঞান আৰু ব্যাকৰণ সন্মতভাৱে একেবাৰে শুদ্ধ, আৰু আমি প্ৰণালীবদ্ধভাৱে ব্যাকৰণিকভাৱে বৰগীত শিকাৰ বাটকটীয়া আমি আজি যিটো সুবিধা পালো, এই শ্ৰীমন্ত শংকৰদেৱ সংঘই তাৰ গৌৰৱৰ ভাগী হব পাৰে। তাৰ পাছত বহুত এতিয়া কিতাপ ওলাইছে এই সম্পৰ্ক স্বৰ সংগতি, বা ইয়াৰ আগতেও মহেশ্বৰ নেওগদেৱৰ তত্বাৱধানত স্বৰৰেখাত বৰগীত বুলি পেলাই কেইটামান বৰগীতৰ তাত স্বৰলিপি সংযোজন কৰি বৰগীত কিতাপখন প্ৰকাশ কৰিছিলে।
কিন্তু এই প্ৰণালীবদ্ধভাৱে তাত শিকিব পৰা আমি নাছিলো। সেই কিতাপখন আমাৰ হাতত আছে যদিও এই আমাৰ হাত পুথিত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰা হাত পুথিত আমি বৰগীতখিনি যেনে ধৰণে তালৰ পৰা আমি স্বৰখিনি উলিয়াই লৈ পেলাই আমি গাব পাৰো, সেই স্বৰৰেখাত অংকে গীত স্বৰৰেখাত এই বৰগীত সেই পুথিভাগৰ পৰা আমি সেই ধৰণে উলিয়াই পেলাই গাবলৈ আমি সুবিধা পোৱা নাছিলো। সেইকাৰণেই কওঁ যে ব্যাকৰণিকভাৱে আৰু প্ৰণালীবদ্ধভাৱে শিক্ষাৰ যি বৰগীতৰ আৰম্ভণি এই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰাই আমি পোৱাৰ সৌভাগ্য ঘটিছে। হয়, তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৃষ্ঠপোষকতাত বৰগীতখিনি পৰিশুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছিল। আৰু এই ক্ষেত্ৰত আমাৰ অতিকৈ শ্ৰদ্ধাৰ গায়নাচাৰ্য বুলি কৈছিলে গোলাপ মহন্ত দেৱে এই বিষয়ত কষ্ট কৰিছিলে। আৰু তেখেতৰ লগতে আৰু দুজনমান আছিল নহয় পৰৱৰ্তী পৰ্যায়ত। লগতে তেখেতসকল কোন কোন আছিলে আপোনাৰ এনেই? আমাৰ খোলৰ ভিতৰত ঠিক তেনেকে আমাৰ বায়নাচাৰ্য যোৰহাটৰ যোগেশ্বৰ বৰদলৈদেৱে আমাৰ খোল বিদ্যাৰ যি প্ৰণালীবদ্ধ শিক্ষা, এই শিক্ষাৰ তেখেত বাটকটীয়া। তেখেতৰ পৰাই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি এই খোল বিদ্যাৰ যিমানখিনি বোল বাজনা আছে ব্যাকৰণিকভাৱে আমি যোগেশ্বৰ বৰদলৈৰ লগতে খোল অংক প্ৰথম খণ্ড দ্বিতীয় খণ্ড যোগেশ্বৰ বৰদলৈ ছাৰে স্বৰলিপি কৰাৰ আগতেই গোলাম মহন্ত ছাৰে খোল অংক প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড প্ৰকাশ কৰি পেলাই আমাক খোল বিদ্যাৰো এই ব্যাকৰণিক আৰু প্ৰণালীবদ্ধ এই শিক্ষাৰ আমাক সুবিধা কৰি দিছিল। তাৰমানে যোগেশ্বৰ বৰদলৈ বাবজনাও খোলৰ ওপৰত তেখেতে বৰগীতৰো চৰ্চা কৰিছিল বা সাধনাত নিমগ্ন হৈছিল, নহয় জানো? হয়। আৰু আমাৰ নৃত্যাচাৰ্য যতীন গোস্বামী দেৱেও নিশ্চয় এই ক্ষেত্ৰত কিছু আগবঢ়াইছিলে, নহয় জানো? আমি শুনা নৃত্যৰ সম্পৰ্কত আমাৰ মানে গীত নৃত্য বাদ্য এই তিনিও কলে মানে গুৰুজনাৰ এই তিনিওটা অংগকে আমি পৰিষ্কাৰভাৱে আৰু শুদ্ধ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো উদ্দেশ্য আৰু লক্ষ্য। গতিকে গীতৰ সংক্ৰান্তত বা খোলৰ সংক্ৰান্তত যোগেশ্বৰ বৰদলৈ তাৰ আগৰ বিজ্ঞ পণ্ডিতসকল আছে, তেখেতসকল এইখিনি সংগ্ৰহে কৰিছে তেখেত আমাৰ গোলাম মহন্ত ছাৰ বা বৰদলৈ ছাৰ সকলে। কিন্তু এই নাচৰ ক্ষেত্ৰত আমাৰ যিখিনি নাচৰ সম্পূৰ্ণ আংগিক এই কথাখিনি আমি প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৃত্যাচাৰ্য আমাৰ আশ্ৰয় লৈ পেলাই মাটি এশৰ পৰা আদি কৰি তেনেকুৱা কিতাপ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশো কৰিছে। যতীন গোস্বামী ছাৰৰ মাটি আখৰাৰ কিতাপ, সেইখিনি প্ৰকাশ কৰি শুদ্ধ ৰূপত এই নৃত্যাংশও প্ৰচাৰ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই অহোপসাৰ্থ যত্নৰ চেষ্টা কৰি এই সম্পৰ্কত আমাৰ বছৰেকত এবাৰ দুবাৰ কেন্দ্ৰীয়ভাৱে এই সম্পদসমূহ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কৰ্মশালাও কৰি আমাৰ শিক্ষাৰ ব্যৱস্থা কৰি দিছে। হয়, আমি বৰগীতৰ বিষয়ে যথেষ্টখিনি আপোনাৰ অভিজ্ঞতা আৰু কেনেকৈ পৰিশুদ্ধ ৰূপলৈ আহিছে আমি গম পালো, বা আমাৰ শ্ৰোতাসকলেও নিশ্চয় এইখিনি উপকৃত হ'ব। আৰু আমি এতিয়া স্বৰলিপিৰ ক্ষেত্ৰত অতি সংক্ষেপে জানিব বিচাৰিছো যে আপুনি বৰগীতৰ স্বৰলিপি কেইটামান গীতৰ বা বহুখিনি গীতৰ কৰিছে, আৰু সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই নিশ্চয় প্ৰকাশ কৰি উলিয়াইছে, আৰু লগতে আপুনি অংকীয়া গীতৰ স্বৰলিপি কৰিছে বুলি আমি শুনা পাইছো। আৰু আৰু আমি এটা কথা গম পাইছো যে এটি বিশেষ গীতৰ পৰিবেশনত গায়নাচাৰ্য গোলাপ মহন্ত বাবজনাই আপোনাক প্ৰশংসা কৰিছিলে বুলি শুনা পাইছো। আৰু সেই তেখেতে কৰা স্বৰলিপিতকৈও আপোনাৰ গানৰ স্বৰলিপি ভাল হৈছে বা অধিক উন্নত হৈছে বুলি আপোনাক নিশ্চয় উদগনিও দিছিলে। সেয়া কথা আমি শুনা পাইছো বা কৰবাত শুনিবলৈ পাইছো। এতিয়া যিয়ে নহওক, গতিকে আপুনি এইখিনি তেখেতসকলৰ পৰা, সেই মহিয়ান ব্যক্তিসকলৰ পৰা আপুনি উদগনি পাইছে বা তেওঁলোকৰ পৰামৰ্শ পাইছে, তেওঁলোকৰ পৰা পথ প্ৰদৰ্শক হিচাপেও পাই আপুনি স্বৰলিপিৰ ক্ষেত্ৰত আপোনাৰ
কেনেকুৱা ধৰণৰ বৰগীত আৰু অংকীয়া গীতৰ ক্ষেত্ৰত আপুনি আগবাঢ়িছে স্বৰলিপিৰ ক্ষেত্ৰত? হয়, যে যিহেতু আমাৰ এই গীতমাতখিনি অংকীয়া নাটৰে হওক বা বৰগীতখিনি হওক, আমি প্ৰচাৰিত হৈ থকা বৰগীত সমূহ বাদ কৰিও বাকী বৰগীত সমূহতো আমাৰ শ্ৰোতাসকলক আমি জনাব লাগিব, গাই শুনাব লাগিব। গতিকে তাৰ ভিত্তিত আমি বৰগীত সমূহৰ সৰল ৰাগৰ বৰগীত খিনি যিখিনি বাদ পৰি গৈছে, আমি বৰগীত মুকুৰ প্ৰথম খণ্ড দ্বিতীয় খণ্ডৰ যি আধাৰত আমাৰ ৰাগৰ যিখিনি আমাক চিনাক্ত কৰি দিছে, সেই আধাৰত আমি বৰগীত সমূহৰ ইতিমধ্যে স্বৰলিপি কৰি প্ৰায় 20টামান সৰল ৰাগৰ বৰগীতৰ লগতে এতিয়ালৈকে 4টা যুগ্ম ৰাগৰ বৰগীতৰ আমি স্বৰলিপি কৰা হ'ল। মানে মহন্ত ছাৰে আমাক সৰল ৰাগৰ স্বৰলিপি খিনিহে কৰি দিছিলে। যিমানখিনি ৰাগ আছিলে সকলোৰে সৰল ৰাগ খিনি আমাক হাতত দিলে এক পুথি হিচাপে, কিন্তু যুগ্ম ৰাগ খিনি তেখেতে কৰিব নোৱাৰিলে। গতিকে সেই যুগ্ম ৰাগৰ আমি যিখিনি বৰগীত বা অংকীয়া নাটত যিখিনি যুগ্ম ৰাগৰ অংকীয়া গীত আছে, সেইখিনিতো আমাৰ নাটক এখন কৰিবলৈ আমি সেই যুগ্ম ৰাগৰ ভিত্তিতে সেই গীত মাতখিনি গাব লাগিব। গতিকে আমাৰ পুৰণা যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি সেই গীতখিনি আমি স্বৰলিপি কৰিছো। অংকীয়া নাটৰ মহাপুৰুষ শংকৰদেৱৰ 6খন নাটৰে আমি ইতিমধ্যে স্বৰলিপি সম্পূৰ্ণ কৰি 2খন ইতিমধ্যে প্ৰকাশ হ'ল। এইবছৰ প্ৰকাশ হোৱা কথা আছিলে 2খন, কিন্তু অসুবিধা বশতঃ কৰিব পৰা নহল। অহা বছৰ এই 2খন লগতে যুগ্ম ৰাগৰ বৰগীত সমূহো প্ৰকাশ কৰাৰ আমাৰ সংস্কৃতি শাখাক আমি অৱগত কৰিছো। এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িব বুলি পেলাই আমাক এই পৰামৰ্শ আগবঢ়াইছে। হয়, তাৰমানে আপুনি এতিয়ালৈকে 20 ভাগী বৰগীত আপুনি স্বৰলিপি কৰি লৈছে আৰু যুগ্ম ৰাগৰ 6 ভাগী বৰগীত আপুনি আগবাঢ়িছে, নহয় জানো? হয়, যুগ্ম ৰাগৰ 4 ভাগ সম্পূৰ্ণ কৰা হ'ল। হয়, আৰু সৰল ৰাগৰ 20টামান বৰগীতৰ স্বৰলিপি কৰা হ'ল। হয়, আৰু অংকীয়া নাট গুৰুজনাৰ 6খন নাটৰে স্বৰলিপি সম্পূৰ্ণ কৰা হ'ল। আৰু মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটক ভাগৰো স্বৰলিপি সম্পূৰ্ণ কৰা হ'ল। আৰু এই গোটেই স্বৰলিপি কৰি নিশ্চয় আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাততে অৰ্পণ কৰিছে, নহয় জানো? হয় হয় হয়, তাৰ ভিতৰত প্ৰকাশ হৈছে কেইখন? 2খন, পাৰিজাত হৰণ আৰু ৰুক্মিণী হৰণ। এই 2খন অংকীয়া নাট ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁলোকৰ স্বৰলিপি সেই নাট্যভাগৰ স্বৰলিপি প্ৰকাশ হৈছে। হয় হয় হয়, আৰু আমি যুগ্ম বৰগীত বুলি কওঁতে এষাৰ কথা জানিব বিচাৰিছো যে যুগ্ম বৰগীতৰ প্ৰচলন অসমত বৰকে এতিয়া বৰ্তমান হোৱা দেখা নাই। কিন্তু এভাগি আমি কিতাপৰ কথা পাইছিলো যে অন্য এগৰাকী শংকৰী সংগীতৰ সাধক নীলকান্ত বৰা বাবজনাই গোলাঘাটৰ পৰাই নীলকান্ত বৰা বাবজনাই নিশ্চয় এভাগি যুগ্ম বৰগীতৰ প্ৰকাশ কৰিছিল বুলি শুনিছো। হয় 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 হয়, তেখেতে যুগ্ম বৰগীত অলপমান তেখেতে হেৰি কৰিছিলে, নহয় জানো? প্ৰকাশ হয় হয় হয়। এতিয়া তেখেতে কৰা খিনিও কৰা হৈছে নে লগতে আৰু অন্যখিনি সংযোগ কৰা হৈছে? সেই যুগ্ম সিমান স্বীকৃত নহল। হয়, মানে কৰিছিলে যদিও সিমান স্বীকৃত নহল। হয়, কিন্তু এতিয়া পাছত সেইখিনি কোনো হাত দিয়া নাছিলে। কিন্তু আমি যিহেতু অংকীয়া নাটক এতিয়া মাহুৰ ধনশ্ৰী যুগ্ম ৰাগৰ ৰুক্মিণী হৰণ, আমি সেই গীতটো আমাৰ দৰকাৰ হলেই নহয়। হয় হয় হয়, সেইটো গাবৰ কাৰণে যুগ্ম ৰাগত আমাক ইতিমধ্যে সৰল ৰাগহে আমাৰ হাতত দি থৈছে। হয় হয় হয়, গতিকে এতিয়া সৰল ৰাগত ধনশ্ৰী ৰাগত গালেও নহব, অকল মাহুৰ ৰাগত গালেও নহব। গতিকে ধনশ্ৰী আৰু মাহুৰ এই 2টা ৰাগৰ যি সংগতি, সেই সংগতিত সেইটো গীতটো গাবৰ কাৰণে আমি সেই যুগ্ম ৰাগৰ স্বৰলিপি খিনিত আমি হাত দিবলগীয়া হ'ল। গতিকে ইতিমধ্যে আমাক সংঘই স্বীকৃতি দিছে, ধুনীয়াকে কৰা হৈছে।
হয়। এতিয়া আমি আৰু এটা কথা সুধিব বিচাৰিছো, সাধাৰণতে বৰগীতসমূহ গাওঁতে দেখা যায় কেইবাখনো তালত বৰগীত পৰিবেশন কৰা হয়, নহয় জানো? হয়। এতিয়া কেইবাখন তালত পৰিবেশন কিয় বৰগীত কৰা হয়, এখন তালত কিয় কৰা নহয়? তাৰ কিবা সাংগীতিক বৈশিষ্ট্য? ইয়াৰ এটা সাংগীতিক উৎস আছে। এইটো আচলতে আমাৰ অজ্ঞতাৰ কাৰণে আমি সেইখিনিক এতিয়া সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যাব পৰা নাই। আজিৰ পৰা 550 বছৰৰ আগত আমাৰ গুৰুজনাই বৰগীত ৰচনা কৰিছিল বা গীত মাতখিনি প্ৰসংগ গীতেই হওক বা পাঠেই হওক এইখিনি সেই সময়ত চৰ্চা কৰিছিল। গতিকে গুৰুজনাই সেই সময়ত 550 বছৰৰ আগত ভাৰতবৰ্ষত বা অসমত কি সংগীতৰ পৰম্পৰা তাত প্ৰচলিত আছিল। গতিকে সেই সময়ত গুৰুজনাৰ জন্মৰ সময়ত প্ৰবন্ধ গীতৰ যি ধাৰা, সেই প্ৰবন্ধ গীতৰ ধাৰাৰ শেষ পৰ্যায় আৰু ধ্ৰুৱপদৰ প্ৰথম পৰ্যায়ৰ দমোজাত গুৰুজনাই জন্মগ্ৰহণ কৰি পেলাই এই গীত মাতখিনি লিখাৰ সৌভাগ্য ঘটিছিল। গতিকে আমাৰ বৰগীতসমূহত সেই প্ৰসংগ গীতৰ যি পৰম্পৰা, তাৰ প্ৰসংগ গীতৰ কেইবাটাও অংগ আছে। সেই অংগৰ সেই আমাৰ প্ৰসংগ গীত বা খোল প্ৰসংগত একেটা ৰাগ বা একেটা বৰগীত কেইবাখন তালত গোৱাৰ যিটো পৰম্পৰা আজিও চলি আছে, সেই অংগটো হ'ল আমাৰ প্ৰবন্ধ গীতৰ এক অংগ। গতিকে আমি এটা বৰগীত কেইবাখন তালত গোৱাটো সেইটো হ'ল সেই প্ৰবন্ধ গীতৰ যি পৰম্পৰা, সেই পৰম্পৰাৰ এটা অংগ। গতিকে এটা বৰগীত কেইবাখন তালত গাব পৰাটো এজন গায়কৰ কাৰণে এইটো এটা বিশেষ গুণ হিচাপেও স্বীকৃতি দিয়ে। আমি এতিয়া এটা কথা অনুমান কৰিব পাৰিলো যে আমাৰ বৰ্তমান ভাৰতীয় শাস্ত্ৰীয় সংগীত বুলি ক'লে আমি সাধাৰণতে হিন্দুস্তানী সংগীত বুলি ক'লে কৰ্ণাটকী সংগীত আৰু হিন্দুস্তানী সংগীত দুটা ধাৰা আমি দেখিবলৈ পাওঁ। আৰু আমাৰ বোধ হয় যে আমাৰ অসম মূলকত গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুজনা হৈছে ভগৱন্তৰ অৱতাৰী পুৰুষ ৰূপে তেখেতে জন্মগ্ৰহণ কৰিছিলে। গতিকে তেখেতে যিখিনি গীত মাত বা ভাওনাৰ কাৰণে লগা বা নাটসমূহ যি সৃষ্টি কৰিলে তাৰ ধাৰাও এক উৎকৃষ্ট ধাৰা, আৰু বহু ক্ষেত্ৰত এই ধাৰাই সেই দুই সংগীত ভাৰতীয় ধাৰাতকৈ উচ্চস্তৰ বুলিহে মত পোষণ বহুতে কৰিছে, নহয় জানো? গতিকে আমাৰ ধাৰাটিক নিশ্চয় আমি সৰ্বভাৰতীয় পৰ্যায়লৈ এতিয়া অগ্ৰসৰ কৰিবলৈ চেষ্টা কৰিছো। গতিকে এইভাগে অগ্ৰসৰ কৰিবলৈ যাওঁতে নিশ্চয় আপোনাসকলে যি চেষ্টা কৰিছে সেই চেষ্টাই আমাক কিছু সহায় কৰিব। এতিয়া কেৱল কথা হ'ল যে সেই বস্তুখিনি আমি বাহিৰলৈ লৈ যাব লাগে। এই ক্ষেত্ৰত আপুনি কি অভিমত প্ৰকাশ কৰে বা পৰামৰ্শ প্ৰদান কৰে নেকি? এইখিনিত আমি প্ৰতি মুহূৰ্ততে আমি সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত হৈ আছো। অকল ময়ে নহয়, এই সংক্ৰান্তত অসমৰ আৰু কেইবাজনো আমাৰ পবিত্ৰ প্ৰাণ গোস্বামী দেৱকে আদি কৰি বা নগাঁও কৃষ্ণ গোস্বামীকে আদি কৰি এই আমাৰ প্ৰসংগীয়া গীতৰ যি গায়ন শৈলী, এইখিনিক তেখেতসকলে আনুষ্ঠানিকভাৱে হওক বা এককভাৱেই হওক এইখিনি প্ৰতিষ্ঠা কৰিবলৈ তেখেতসকলে অহোপুৰুষাৰ্থ যত্ন কৰিছে। আৰু আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা আমিও এইখিনি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিমানখিনি পাৰো সাধ্যানুসাৰে আমি সহযোগিতা আগবঢ়াম বা এতিয়াও আমি সেই ক্ষেত্ৰত আমি এই চৰ্চা কৰি আছো কেনেকে ইয়াক আমি আৰু আগবঢ়াই নিব পৰা যায়। এতিয়া আমি এটা কথা শেষত আপোনাক সুধিব বিচাৰিছো, সেয়া হৈছে কি যে বৰগীতৰ প্ৰশিক্ষণৰ কাৰণে বা শিকিবৰ কাৰণে আজিৰ প্ৰজন্মই যেনেকে আগবাঢ়ি আহিছে বা কেনেকে আগবাঢ়ি আহিব, এই ক্ষেত্ৰত পৰিশুদ্ধৰ ওপৰত শিকিবৰ কাৰণে সেই শিকাৰুসকলৰ প্ৰতি আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব বিচাৰে? এয়া হ'ল সংস্কৃতি বুৱতী নদীৰ লগত তুলনা কৰিছে, ইয়াৰ পৰিৱৰ্তনশীল। গতিকে আৰু ৰুচিবোধৰ ওপৰত সংগীতৰ মানে বিশেষ গুণটো হ'ল ইয়াৰ ৰুচিবোধৰ ওপৰতো গীত মাতখিনি স্থায়ী এই কথাখিনি নিৰ্ভৰ কৰে। আমি আগতে বহুত কিছুমান কালজয়ী গীত আজিকালি নচলে। গতিকে আজিৰ পৰিৱেশত আমাৰ যুৱচামে
যিটো ধাৰাত সংগীতৰ দিশেদি আগবাঢ়িব খুজিছে সেইখিনি তেওঁলোকৰ নিজস্ব ৰুচিবোধ আৰু ব্যক্তিগত এইখিনি নিজস্ব কথা। কিন্তু আমাৰ নিজৰ যিটো আমি য'ত থিয় দিছো সেই থিয় দিয়া ভৰি দুখনক যদি আমি তাৰ জেগাটোক আমি চিনি নাপাওঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাবলৈ আমি কেতিয়াও নোৱাৰো। গতিকে আমাৰ যিখিনি গুৰু দুজনাৰ যিখিনি আমি সম্পদ সেইখিনি ৰক্ষণাবেক্ষণ দি প্ৰচাৰ কৰি আমাৰ যি অসমীয়াৰ যি সংস্কৃতি সেইখিনিক আমি প্ৰতিষ্ঠা কৰিব লাগিব আৰু তাৰ লগতে আমাৰ যিখিনি লোক সংস্কৃতি সেইখিনি আমি ৰক্ষণাবেক্ষণ নিদিবলৈ হলে আমাৰ জাতীয় অস্তিত্ব বা অসমীয়াৰ অস্তিত্ব কোনোবা বিদেশীয়ে ধ্বংস কৰিলে নহব যে এই সংস্কৃতি বিপন্ন কৰাৰ দায়ী আমি সম্পূৰ্ণ অসমীয়া খিনিয়ে মূৰ পাতি ল'ব লাগিব। কাৰণ এটা জাতিৰ বুৰঞ্জী লোকসংগীতৰ ওপৰতহে প্ৰতিষ্ঠিত হয়। এটা জাতিৰ অস্তিত্ব বিপন্ন হব যেতিয়া সেইটো জাতিৰ লোকসংস্কৃতি বিপন্ন হয়। গতিকে আমি এতিয়াৰ পৰা আমি সাৱধান হব লাগিব যে আমাৰ যি লোকসংস্কৃতি সেই লোকসংস্কৃতি অসমীয়া জাতিৰ লোকসংস্কৃতি একদম মেট মৰা ভৰালৈ উভৈ নদী হৈ আছে। কিন্তু আমি সদায় লোকৰটোক ভাল দেখো আৰু নিজৰ খিনিক আমি সদায় অনীহা প্ৰকাশ কৰো। সেইটো আমাৰ জাতিৰ দুৰ্ভাগ্য হয়তো। গতিকে আমি এই সংক্ৰান্তত নতুন পুৰুষক আমি আহ্বান জনাইছো পাশ্চাত্য সংগীতৰ প্ৰতি ধাৱমান হওক, আধুনিক গীত শিকাওক, কিন্তু আমাৰ নিজস্ব যিখিনি গীতমাত এইখিনিক যাতে কেতিয়াও অনাদৰ নকৰে আৰু এইখিনি শিকিবলৈ তেওঁলোক মানসিকভাৱে প্ৰস্তুত হওক। তেতিয়াহে আমাৰ জাতিটো চিনাকি দিবলৈ আমি সক্ষম হম। নহলে এই জাতি এই গীতমাত খিনি আমি যদি অনাদৰ কৰি এলাহ কৰি আমাৰ পাহৰণি সোঁতত যদি উঠি যায় তেনেকুৱা বহুত গীত এলাহৰ কাৰণে আমাৰ হেৰাই গৈছে। গতিকে থকাখিনি ৰক্ষণাবেক্ষণ নিদিলে অসমত অসমীয়া জাতিৰ অস্তিত্বত নিশ্চয় কিছু ইয়াত প্ৰভাৱ পৰিব। আজি আমি আপোনাৰ পৰা বৰগীতৰ বিষয়ে কেনেকৈ উত্থান হৈছে বা বৰগীতক আমি কেনেকে ধৰণে পৰিশুদ্ধ ৰূপে প্ৰসাৰ কৰি পাইছো এই বিষয়ে আমি ইমান পালো বা আমি বহুখিনি কথা জ্ঞান ললো। আমি আজিৰ অনুষ্ঠানটি ইমানতে সামৰিব বিচাৰিছো। আপোনাৰ লগত পৰৱৰ্তী অনুষ্ঠানত আকৌ যোগদান কৰিম। তেতিয়া আপোনাক লোকসংগীতৰ ওপৰত কিছু কথা আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। আজি আমাৰ অনুষ্ঠানটি প্ৰথম খণ্ড বুলি ভাবি ল'ব লাগিব। আমি আজি যি অনুষ্ঠান কৰিছো এয়া প্ৰথম খণ্ড আপোনাৰ লগত, আৰু দ্বিতীয় খণ্ডত আমি আপোনাৰ লোকসংগীতৰ ওপৰত যিটো আপুনি নিৰলসভাৱে গৱেষণা কৰি আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে আজি আমাৰ এই আলোচনাটো আমাৰ 1996 চনতে আমি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হেমকান্ত শইকীয়া সংগীত মহাবিদ্যালয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা আমি প্ৰচাৰ কাৰণে অনুষ্ঠান বাণীবদ্ধ কৰিলো, আৰু আমি অতি সোনকালে ইউটিউবৰ যোগেদি সমগ্ৰ বিশ্বতে আমি প্ৰচাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু আপুনি আজি ইমানখিনি সময় আমাৰ মাজত দিয়াৰ বাবে আৰু এইখিনি কথাৰ আমাক সমৃদ্ধ কৰাৰ বাবে আপোনাৰ চৰণলৈ সেৱা ভাগি আগবঢ়ালো। আশা কৰো আপোনাক ভগৱন্তই সুদীৰ্ঘ জীৱন প্ৰদান কৰিব, সুস্বাস্থ্য প্ৰদান কৰিব। এইখিনি আমি ভগৱন্তৰ চৰণলৈ প্ৰাৰ্থনা কৰিলো, আৰু গুৰুজনাৰ চৰণলৈ আমি প্ৰাৰ্থনা কৰিলো যে গুৰুজনাই নিশ্চয় আমাক কৃপা কৰিব, আপোনাকো কৃপা কৰিছে। আমাক সকলোকে কৃপা কৰি অসমত যি সংস্কৃতি মেটমৰা ভঁৰাল বুলি আপুনি কৈছে সেইখিনি নিশ্চয় গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ সংস্কৃতিৰ মাজেদি আমি আগুৱাই যাবলৈ সক্ষম হব। আপোনালৈ পুনৰ এবাৰ ভক্তি ভৰা সেৱা জনাই আজি আমি অনুষ্ঠান সামৰিবলৈ লৈছো। পৰৱৰ্তী অনুষ্ঠানত আকৌ আপোনাক লোকসংগীতৰ ওপৰত কিছু কথা আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ। কৃষ্ণ সকলোজনকে সেৱা নিবেদন কৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ।